নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আজি এটা বিশেষ টপিকৰ ওপৰত ক'বলৈ ওলাইছো যেটো এই সময়ছোৱাত অতিকৈ দৰকাৰী হৈ পৰিছে হেতু হৈছে পিচিঅডি পলিসিস্টিক ওভাৰি ডিজিজ আৰু এই পিচিঅডি অতি সঘনাই আজিকালি সৰু সৰু ছোৱালীৰ ক্ষেত্ৰতো আমি দেখিবলৈ পাওঁ পিচিঅডিৰ সমস্যায়ে বহু অন্য সমস্যাৰো সৃষ্টি কৰিব পাৰে আৰু লগতে ইয়াক সময়ত কেয়াৰ লোৱাটো ঠিক কৰাটো অতিকৈ আৱশ্যকীয় আৰু আটাইতকৈ ভাল খবৰটো এটোৱে যে পিচিঅডি ঠিক কৰিবৰ বাবে আপোনালোকৰ এখোপা দৰবৰ প্ৰয়োজন নহয় আমি কৰিব পৰা কিছুমান কাম আৰু লগতে ঘৰুৱা কিছুমান বস্তুৰ জৰিয়তে তেনে সহজভাৱে আমি পিচিঅডি ট্ৰিট কৰিব পাৰো মাথু আমি সেই পিচিঅডি ভাল কৰিবৰ বাবে অকমান ধৈৰ্যৰ প্ৰয়োজন কাৰণ এদিন দুদিনত ভাল হোৱা কথা নহয় ধৈৰ্য এটো কাৰণে প্ৰয়োজন কাৰণ লাহে লাহে বস্তুটো ঠিক হয় যেতিয়া আপোনালোকে এটা ভাল লাইফষ্টাইল মেইনটেইন কৰিবলৈ চেষ্টা কৰে আজি আমি এই ভিডিঅ' যোগেৰে পিচিঅডি নো কি হয় তাৰ লক্ষণসমূহনো কি হয় আৰু কেতিয়াবা ভুলতে আমি কিছুমান সমস্যা পিচিঅডি বুলি ভুল নাম দি পেলাই মাহেকিয়া খেলিমেলি হোৱাৰ বাবে এনেকুৱা কিছুমান ৰং ট্ৰিটমেন্টটো হোৱা দেখিবলৈ পোৱা যায় সেই বিষয়েও আমি অলপ ডিটেইলছত কথা পাতিম লগতে কি কৰিব লাগে সকলোখিনি আজি এই ভিডিঅ' যোগেৰে জানিবলৈ সক্ষম হ'ব পিচিঅডি টো হৈছে এটা ডিম্বাশয়ৰ সমস্যা অৰ্থাৎ আমাৰ মহিলাসকলৰ দুটা ওভাৰিজ থাকে যেটো ডিম্বাশয় বুলিও কোৱা যায় সেই দুটা ওভাৰিজৰ সমস্যাৰ ফলত পিচিঅডিৰ সৃষ্টি হয় আৰু পিচিঅএছ টো হৈছে মেটাবলিক ডিসঅৰ্ডাৰ অৰ্থাৎ আমাৰ শৰীৰৰ কিছুমান ফাংচনৰ খেলিমেলিৰ ফলত PCOS হ'ব পাৰে ইয়াক আৰু ডিটেইলছত বুজিব নালাগে জাস্ট মাথু এটো বুজিলে হ'ল যে PCOD আৰু PCOS দুটা বেলেগ বস্তু হয় PCOD ফুল ফৰ্ম হৈছে পলিসিস্টিক ওভাৰি ডিজিজ আৰু PCOS ৰ হৈছে পলিসিস্টিক ওভাৰি সিনড্ৰোম আজি যেটো ভিডিঅ'ত আমি ক'বলৈ ওলাইছো হেতু হৈছে PCOD ৰ সমস্যা আমি সকলোৱে জানো যে ডিম্বাশয়ে এগ প্ৰস্তুত কৰে আৰু এই যিবোৰ এগ প্ৰডাকশন হয় এই এগ প্ৰডাকশনবোৰ কেতিয়াবা আমাৰ অতিকৈ বেছি ইমেচিউৰ আৰু কেবাটাও এনেকুৱা এগ প্ৰডিউস হ'ব পাৰে আমাৰ ওভাৰিজে আমাৰ ডিম্বাশয়ে প্ৰডিউস কৰিব পাৰে যাৰ ফলত অত্যন্ত বেছি এগস প্ৰডিউস কৰাৰ ফলতে এই সমূহ সিষ্টলৈ কনভাৰ্ট হৈ যায় আৰু তাৰ বাবে আমাৰ ওভাৰিজত কেবাটাও সিষ্টৰ ফৰ্মেশন হৈ পৰে আৰু যেতিয়া এই সিষ্ট ফৰ্মেশনবোৰ হৈ যায় গুটি গুটিৰ দৰে কেবাটাও ফৰ্মেশন হৈ যায় আমাৰ ওভাৰি বা ডিম্বাশয়ৰ ভিতৰত তাকে পলিসিস্টিক ওভাৰি ডিজিজ বুলি কোৱা যায় পলি মানে হ'ল কেবাটাও আৰু সিষ্ট যেটো আপোনালোকে মই কলুৱে সৰু সৰু গুটিৰ দৰে হয় আৰু কেবাটাও হোৱাৰ ফলতে ই হৰমনছৰ খেলিমেলি কৰি পেলাই এতিয়া আমাৰ মহিলাসকলৰ হৰমনছ বেলেগ হয় আৰু পুৰুষসকলৰ হৰমনছ বেলেগ হয় যেতিয়া কেবাটাও সিষ্টৰ ফৰ্মেশন হৈ যায় আমাৰ মহিলা হৰমনছ সমূহৰ খেলিমেলি হৈ যায় আৰু পুৰুষৰ যিখিনি হৰমন অলপ পৰিমাণে আমাৰ মহিলাৰ গাত থাকে সেইখিনিৰ পৰিমাণো বাঢ়ি যায় যাৰ ফলত আমাৰ কিছুমান লক্ষণ চেঞ্জেস হ'বলৈ আৰম্ভ কৰে প্ৰথমটো লক্ষণ হৈছে যে পলিসিস্টিক ওভাৰি ডিজিজ থাকিলে বহুতৰে হেয়াৰ গ্ৰোথটো খুব বেছিকৈ হয় যিহেতু পুৰুষৰো তেনে দেখিবলৈ পোৱা যায় হাতে ভৰিয়ে নুম বেছিকৈ থাকে ঠিক তেনে ধৰণে আমাৰ মহিলাসকলৰো নুমৰ পৰিমাণ বাঢ়ি যাব পাৰে ভৰি হাতৰ নুম কেতিয়াবা কিছুমান মানুহৰ এই থুতৰি তলটো দাঢ়িৰ দৰে অকমান নুম হ'ব পাৰে যদি হৰমনছৰ খুব বেছিকৈ চেঞ্জেস আহে আৰু উপৰি মহিলাসকলৰ মাহেকিয়া হোৱাৰ বহুত খেলিমেলি হয় কিছুমানৰ হয়তো খুব সঘনাই হয় 10-15 দিনতে হ'বলৈ আৰম্ভ কৰে আৰু কিছুমানৰ হয়তো 3-4 মাহলৈ নহবও পাৰে আৰু লগতে কিছুমান সিম্পটমছ যেনেকৈ আমাৰ পেটৰ অংশত ফেট জমা হ'বলৈ আৰম্ভ কৰে ওয়েট বাঢ়িবলৈ আৰম্ভ কৰে ইয়াৰ ফলতে আমাৰ ডিপ্ৰেছন এংজাইটি আৰু মুড সুইঙৰ সমস্যাও হ'ব পাৰে কাৰণ এই সমূহকো আমাৰ হৰমনছেই কন্ট্ৰোল কৰি থাকে কিন্তু এই লক্ষণবোৰ যিবোৰ কলো অকল যে পিচিঅডি হৈছে বুলি কনফাৰ্ম কৰিব পাৰি এই লক্ষণকিটা থাকিলে হেতু কিন্তু নহয় কাৰণ কেতিয়াবা অন্যান্য বিভিন্ন বেমাৰৰ ক্ষেত্ৰতো মাহেকিয়া ইৰেগুলাৰ হ'ব পাৰে আমি প্ৰায়ে মানুহবোৰে ভাবো যে মাহেকিয়া ইৰেগুলাৰ হলে পিচিঅডি নে কি এটো সমস্যা হৈছে বুলি আমি প্ৰায়ে কথা পাতো কিন্তু প্ৰকৃততে কেতিয়াবা থাইৰয়ডৰ সমস্যা হলেও মাহেকিয়া ইৰেগুলাৰ হ'ব পাৰে ভিটামিন ডি ডেফিচিয়েন্সি হলেও মাহেকিয়াৰ ইৰেগুলাৰ হ'ব পাৰে আপোনালোকৰ লগত সমুকৈ এটা মই কেছ ডিসকাস কৰিবলৈ চেষ্টা কৰিম যাতে আপোনালোকে কথাটো বুজি পায় এগৰাকী সৰু ছোৱালী আহিছিলে 14 বছৰীয়া ছোৱালী প্ৰকৃততে সেই ছোৱালীগৰাকী মাহেকিয়া বহুত দিন হোৱা নাছিলে তাৰ ফলতে আল্ট্ৰাসাউণ্ড স্ক্যান কৰিবলৈ গাইনোকলজিষ্টে কৈছিলে আল্ট্ৰাসাউণ্ড স্ক্যান কৰোতে যি
যিজন মানুহে স্কেন কৰিছিলে তেওঁ সুধিছিলে তেওঁক ছোৱালীগৰাকীক যে কি সমস্যা আছে তেতিয়া ছোৱালীগৰাকীয়ে যেতিয়া ক'লে মাহেকীয়াৰ সমস্যা আছে বুলি প্ৰায়বোৰ ছোৱালীৰ আজিকালি পিচিঅডি খুব কমন সেই ভাবিয়ে নে কি ক'ব নোৱাৰো যে সেই ৰিপৰ্টখনত পিচিঅডি বুলি কনক্লুজন এটা দি দিলে আৰু তাৰ পিছতে সেই ভিত্তিৰ ওপৰতে সেই ছোৱালীগৰাকীৰ ট্ৰিটমেণ্ট কৰিলে আৰু সেই ট্ৰিটমেণ্টখিনি হৰমনখিনি ঠিক কৰিবলৈ কণ্ট্ৰাচেপ্টিভ পিল দিয়া যায় আৰু সেই পিলছৰ জৰিয়তে ছোৱালীগৰাকী ঠিক কৰিবলৈ চেষ্টা কৰিছিলে কিন্তু সেই কণ্ট্ৰাচেপ্টিভ পিল খোৱাৰ ফলত মাহেকীয়াটোতো ৰেগুলাৰ হ'ল কিন্তু পুনৰ এবাৰ টেবলেট এৰি দিয়াৰ পিছত একে সমস্যালৈ আকৌ পুনৰ এবাৰ গৈ থাকে তেতিয়া তেওঁ আন এজন ডক্টৰৰ ওচৰত গৈ পেলাই যেতিয়া গোটেইখিনি টেষ্ট শৰীৰৰ কৰা গ'ল তেতিয়া ধৰা পৰিলে যে ভিটামিন ডিটো খুব বেছিকৈ কমি আছিলে আৰু আপোনালোকে জানেনে ভিটামিন ডি ডেফিচিয়েঞ্চি থাকিলেও এনেকুৱা মাহেকীয়া ইৰেগুলাৰিটি হ'ব পাৰে তাৰপিছতে তেওঁক ভিটামিন ডিৰ টেবলেট দিয়া গ'ল আৰু লগতে ৰেগুলাৰ এক্সাৰচাইজৰ বাবে কাৰণ অবেচিটি হৈছিলে অলপ শকত হৈ আহিছিলে ৰেগুলাৰ এক্সাৰচাইজৰ বাবে আমাৰ ওচৰলৈ অৰ্থাৎ ফিজিঅ'থেৰাপিষ্টৰ ওচৰলৈ পঠিওৱা হৈছিলে এই কেছ ষ্টাডিটো মই আপোনালোকৰ লগত এইটো কাৰণে ডিছকাছ কৰিলোঁ কেতিয়াবা আমাৰ কিছুমান চিমটম চাই পেলাই আমাৰ ভুল ধাৰণা হ'ব পাৰে যে মাহেকীয়া খেলিমেলি হ'লে এই সমস্যাটো হৈছে বুলি তাৰ বাবে থৰ' চেকআপ কিছুমান কৰাটো দৰকাৰী মহিলাই হওক বা ছোৱালীয়ে হওক যদি মাহেকীয়াৰ খেলিমেলি হয় থাইৰয়ড টেষ্টটো কৰাটো দৰকাৰী লগতে ভিটামিন ডিটো চোৱাটো দৰকাৰী আৰু তাৰ লগতে এটা আল্ট্ৰাছাউণ্ড স্কেন কৰাটো দৰকাৰী এই গোটেইখিনি চাই লৈ পেলাই যেতিয়া ৰুল আউট কৰা যায় তেতিয়া সঠিক হয় এতিয়া আমি আকৌ ঘূৰি যাওঁ যে পিচিঅডি কি কাৰণত হ'ব পাৰে পিচিঅডি আমাৰ হৰমনেল ইমবেলেঞ্চৰ বাবে হ'ব পাৰে আৰু সেই হৰমনেল ইমবেলেঞ্চ আমাৰ লাইফষ্টাইলৰ সমস্যাৰ বাবেই হয় আজিকালি লাইফষ্টাইল বহুত বেলেগ হয় সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বিশেষকৈ দেখিবলৈ পোৱা যায় অত্যন্ত সময় বহি কটাই খেলা ধূলা বহুত কম হয় যাৰ ফলত সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো অবেচিটি দেখিবলৈ পোৱা যায় মেটাবলিক ৰেটটো কমি আহে অৰ্থাৎ বিপাক ক্ৰিয়াখিনি আমাৰ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত যিমান থাকিব লাগে তাতকৈ কমি আহে আৰু এইখিনিৰ ফলতে লাহে লাহে তেওঁলোকৰ বহুতখিনি লাইফত চেঞ্জেছ দেখিবলৈ পোৱা যায় যাৰ ফলত তেওঁলোকৰ হৰমনেল ইমবেলেঞ্চো দেখিবলৈ পোৱা যায় অকল সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতে নহয় ডাঙৰৰ ক্ষেত্ৰতো একেটা সমস্যা হ'ব পাৰে লাইফষ্টাইল চেঞ্জেছৰ বাবে মেইনলি এই হৰমনেল চেঞ্জেছখিনি বেছিকৈ আজিকালি আমি দেখিবলৈ পাওঁ আৰু এই হৰমনেল চেঞ্জেছখিনি হোৱাৰ লগে লগে অভাৰিজে পুনৰ এবাৰ এনেকৈ এগছ বহুত বেছিকৈ ৰিলিজ কৰি দিব আৰু তেতিয়া অতি সোনকালে সি চিষ্ট ফৰ্ম হৈ পেলাই পিচিঅডিৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে আন এটা কাৰণ হৈছে ইনচুলিন ৰেজিষ্টেঞ্চ আজিকালিৰ দিনত বহু লোকৰে ডায়েবেটিছ নহ'লেও ইনচুলিন ৰেজিষ্টেঞ্চ হয় অৰ্থাৎ ইনচুলিন আমাৰ পেনক্ৰিয়াজে ৰিলিজ কৰে আৰু এই ইনচুলিনে আমাৰ চুগাৰটো কণ্ট্ৰল কৰি ৰাখে ইনচুলিনটোতো ৰিলিজ হৈ থাকে কিন্তু আমাৰ শৰীৰে বাধা দিয়ে তাক এবজৰ্ভ কৰিবলৈ এতিয়া তাৰ বাবে ইনচুলিন বহুত বেছিকৈ ৰিলিজ হয় শৰীৰত যাতে আমাৰ চুগাৰটো কণ্ট্ৰল কৰি ৰাখিব পাৰে যদি আমাৰ ইনচুলিন জোখতকৈ বেছি ৰিলিজ কৰিব লাগে কিবা এটা কাম কৰিবলৈ বা চুগাৰটো কণ্ট্ৰল কৰিবলৈ তেতিয়া সেইটোক ইনচুলিন ৰেজিষ্টেঞ্চৰ সমস্যা বুলি কোৱা যায় ইনচুলিন ৰেজিষ্টেঞ্চটো বহুত লুকাই থকা এটা সমস্যা হয় আৰু ইয়াৰ বিষয়ে অলৰেডি মই এটা দীঘল ভিডিঅ' বনাইছিলোঁ আপোনালোকে চাব পাৰে প্ৰায় 70% মানুহৰ আমাৰ মাজৰে ইনচুলিন ৰেজিষ্টেঞ্চৰ সমস্যাত ভুগিব পাৰে যাৰ ফলত ই পুনৰ এবাৰ পিচিঅডিৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে কেতিয়াবা আমাৰ শৰীৰত কিছুমান ইনফ্লামেশ্যন চলি থাকে যাৰ ফলত আমাৰ কেতিয়াবা গাবোৰ খুব বিষ হৈ থাকে আৰু জইণ্টবোৰৰ বিষ হৈ থাকে কেতিয়াবা আমি ঠিকমতে খাদ্যসমূহ নাখাওঁ খুব বেছি ইনফ্লামেশ্যন বহোৱা খাদ্য যেনেকৈ তেল ভজা পোৰা ইত্যাদি বস্তু আমি খাই থাকোঁ প্ৰচেছ খাদ্যসমূহ খুব বেছিকৈ ডায়েটত থাকে তেতিয়া আমাৰ শৰীৰটো ইনফ্লামেটৰী প্ৰচেছলৈ গৈ থাকে ইনফ্লামেশ্যন মানে আমাৰ শৰীৰটোৱে সদায় এটা বেমাৰৰ এগেইনষ্টত ফাইট কৰি থাকিব লাগে যাৰ ফলত আমাৰ শৰীৰটোৰ ভিতৰৰ পৰা এটা ইনফ্লামেটৰী প্ৰচেছত আগবাঢ়ি গৈ থাকে ইনফ্লামেশ্যন বাঢ়িলে আটাইতকৈ সহজ চিমটমটো দেখিবলৈ পোৱা যায় যে বিভিন্ন গাৰ বিষৰ সৃষ্টি হয় লেথাৰ্জিৰ আৰম্ভ হয় আৰু গাবোৰ খুব বেয়া লাগে জইণ্টৰ বিষ আৰম্ভ হয় আৰু খুব জ্বলা পোৰা কৰিবলৈ আৰম্ভ কৰে আৰু ESRটো আমাৰ ব্লাডত বাঢ়ি যায় এই ইনফ্লামেশ্যন যদি অকণমানকৈও থাকে কিন্তু দীঘলীয়াভাৱে থাকে তেনে ক্ষেত্ৰত ই এণ্ড্ৰজেন নামৰ এটা হৰমন খুব বেছিকৈ ৰিলিজ কৰে যাৰ ফলত আমাৰ পুনৰ এবাৰ এই হৰমনেল চেঞ্জেছবোৰ হৈ পিচিঅডি হোৱাৰ চান্সেছ বাঢ়ি যায় এতিয়া কিমাননো আৰু কাৰণবোৰ কৈ থাকিম ডাইৰেক্টলি যাওঁ যে কি কৰিব লাগে
ঘৰুৱা কিছুমান ট্ৰিটমেণ্ট বা খাদ্যৰ জৰিয়তে আমি যথেষ্ট পৰিমাণে আমাৰ হৰম'নসমূহ বেলেঞ্চ কৰিবলৈ সহায় কৰিব পাৰোঁ কাৰণসমূহৰ লগত মিলাই পেলাই যিখিনি খাদ্যই আমাক সেই কাৰণখিনি কমাবলৈ সহায় কৰে সেইখিনি খাদ্য মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম প্ৰথমটো হৈছে আমাৰ ডালচেনি গুড়িয়ে আমাৰ ইনচুলিন ৰেজিষ্টেন্স সমস্যাটো কমাবলৈ সহায় কৰে আৰু হৰম'নসমূহ বেলেঞ্চ কৰিবলৈ সহায় কৰে সেইবাবে আপোনালোকে 1 গিলাচ গৰম পানীত আধা চামুচ ডালচেনি বা আধা চামুচতকৈ অকমান কম 1/4 চামুচৰ ডালচেনি মিক্স কৰি পেলাই আপোনালোকে খাব পাৰে বা কেতিয়াবা চাহ বনাওতেও ডালচেনি গুড়ি ব্যৱহাৰ কৰিব পাৰে সালাড ইত্যাদিটো আপোনালোকে ডালচেনি গুড়ি অকমান ব্যৱহাৰ কৰিব পাৰে দিনটোত অলপমান পৰিমাণে খালেই হ'ল গোটেই দিনটো যে খাই থাকিব লাগে সেইটো কথা নহয় দিনটোত হয়তো এবাৰ বা ম্যাক্সিমাম দুবাৰকৈ আপোনালোকে 1/4 চামুচ অৰ্থাৎ আধাতকৈও কম সিমানখিনি গুড়ি আপোনালোকে ডেইলি ডায়েটত ব্যৱহাৰ কৰিব পাৰে লগতে আয়ুৰ্বেদিক ট্ৰিটমেণ্টৰ মতে শতাৱৰীৰ পাউডাৰ আৰু লগতে অশোক গছৰ ছালৰ যিটো গুড়ি সাধাৰণতে দোকানতো কিনিবলৈ পোৱা যায় এমেজনতো কিনিবলৈ পোৱা যায় এই গুড়িসমূহ অৰ্গেনিক হ'ব লাগে মাথো চাই ল'ব লাগে ভালদৰে কোনবিধ ভাল হয় আৰু সেই গুড়িও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মাজে সময়ে খাব পাৰে অত্যন্ত বেছি এই গুড়িসমূহৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে কাৰণ কেতিয়াবা কিছুমান গুড়ি অত্যন্ত বেছি মানুহে খালে টক্সিক ফৰ্মত অপকাৰ কৰিব পাৰে সেইবাবে জোখমতে সেই বটলত লিখা থাকে বা আয়ুৰ্বেদিক ডক্টৰৰ ওচৰত গৈ পেলাই পৰামৰ্শ লৈ তাৰ ঠিকমতে জোখতহে খাবলৈ চেষ্টা কৰিব লাগে মেথি পানী আপোনালোকে ৰেগুলাৰলি খাব পাৰে কাৰণ মিঠি গুটিৰ পানীয়ে আমাৰ হৰম'ন বেলেঞ্চ লগতে ইনচুলিন ৰেজিষ্টেন্স সুগাৰ কণ্ট্ৰোল আৰু শৰীৰটো টক্সিন ফ্ৰী কৰিবলৈ সহায় কৰে আৰু সেইবাবে মিঠি আধা চামুচ আপোনালোকে তিয়াই থৈ দিব পাৰে আৰু সেই মিঠি পানী য'ত তিয়াই থয় সেই এগিলাচ পানী আপোনালোকে ৰাতিপুৱাৰ সময়ত খাব পাৰে তিয়াই থোৱা মিঠি গুটিকেইটাও যিসকলে পাৰে চুবাই খালে বেয়া নহয় খালী পেটত মিঠি পানী খালে যথেষ্ট পৰিমাণে আপোনালোকৰ হৰম'ন বেলেঞ্চ কৰিবলৈ সহায় কৰে পিচিঅ'ডিৰ ক্ষেত্ৰত খোৱাতকৈও বেছি এটা বস্তুৱে আপোনালোকক সহায় কৰিব পাৰে সেইটো হৈছে ৰেগুলাৰ এক্সাৰচাইজ যিকোনো মেডিচিনছ বা যিকোনো খাদ্য বস্তুতকৈও উত্তম আৰু আটাইতকৈ দৰকাৰী যিটো দৰৱ বুলি মই ক'ম সেইটো হৈছে আমাৰ ৰেগুলাৰ এক্সাৰচাইজ আপোনালোকে এইখিনি যিখিনি খাদ্য বস্তু আছে বা যিখিনি দৰৱ ইত্যাদি আছে এইখিনি খাই থাকিলেও আপোনালোকে সম্পূৰ্ণকৈ ভাল নাপায় যদিহে এক্সাৰচাইজ নকৰে কিন্তু এইখিনি নাখাই পেলাই মাথো বোলে মই ৰেগুলাৰ এক্সাৰচাইজ কৰিম তেতিয়াও কিন্তু আপোনালোকে সম্পূৰ্ণকৈ ভাল পাব পৰা ক্ষমতা আছে সিমানেই পাৱাৰফুল পিচিঅ'ডিৰ ক্ষেত্ৰত এক্সাৰচাইজ এতিয়া পিচিঅ'ডিৰ বাবে ভাল এক্সাৰচাইজ কি হয় কাৰ্ডিঅ' এক্সাৰচাইজ বিৰাটেই বেছি ভাল হয় বয়স অনুযায়ী আপোনালোকে কাৰ্ডিঅ' এক্সাৰচাইজটো সিলেক্ট কৰিব পাৰে যদি সৰু ছোৱালী হয় তেনে ক্ষেত্ৰত আপোনালোকৰ নৃত্য এৰবিক বা সুইমিং সাইক্লিং এনেকুৱা ধৰণৰ এক্টিভিটিবোৰত দিবলৈ চেষ্টা কৰিব ডেইলি আধা ঘণ্টাৰ পৰা 40 মিনিটলৈকে এই এক্টিভিটিখিনি কৰিবই লাগিব আৰু যদি অকমান বয়সীয়াল হয় বা ডাঙৰ ছোৱালী হয় তেনে ক্ষেত্ৰত তেওঁলোকে ৰেগুলাৰ ৱাকিঙত যাব পাৰে যিটো কয় ব্ৰিস্ক ৱাকিং বুলি খুব বেছিকৈ খৰকৈ 40 মিনিট সময় যদি ৰেগুলাৰলি খোজকাঢ়ে মাথো 2 মাহ সময় খোজকাঢ়ি চাওক আপোনালোকে তাৰপিছত টেষ্ট কৰক বহুতখিনি ভাল ৰিজাল্ট পাব টেষ্ট কৰক বা নকৰক মাহেকীয়াটো ৰেগুলাৰ হোৱাটো 100% চিয়ৰ হয় কিন্তু 2 মাহত ৰেগুলাৰ হোৱাৰ পিছত এৰি দিব নোৱাৰে এই ৰেগুলাৰ ৱাকিং বা জগিং বা ৰানিং সুইমিং ডান্সিং সাইক্লিং এই সকলোবোৰ এক্সাৰচাইজে পিচিঅ'ডিৰ বাবে বেষ্ট হয় লগতে কিছুমান পেলভিক ফ্লোৰ এক্সাৰচাইজ যেনেকৈ বাটাৰফ্লাই ষ্ট্ৰেচ ব্ৰিজিং আৰু আমাৰ পেটৰ তলৰ অংশৰ বাবে কৰিবলগীয়া যিখিনি ফ্লোৰ এক্সাৰচাইজ সেইখিনিও যথেষ্ট পৰিমাণে সহায় কৰে ইয়াৰ উপৰিও আমি আমাৰ ষ্ট্ৰেছ লেভেলটো কমাই ৰাখিব লাগে ষ্ট্ৰেছ খুব বেছিকৈ বাঢ়ি থাকিলে কৰ্টিজল নামৰ এটা হৰম'ন বাঢ়ি যায় আৰু সেই কৰ্টিজল নামৰ হৰম'নটোৱেও আমাৰ মহিলা হৰম'নখিনিক বহুতখিনি অপকাৰ কৰে সেইবাবে ষ্ট্ৰেছ কমাবৰ বাবে ডেইলি মিনিমাম 10 মিনিট আৰু ম্যাক্সিমাম যিমান লাগে পাৰে আপোনালোকে মেডিটেশ্যন আৰু ব্ৰিডিং এক্সাৰচাইজ কৰাটো আৱশ্যকীয় সৰু ছোৱালীৰ ক্ষেত্ৰত হয়তো এইটো সম্ভৱ নহয় তেওঁলোকৰ বাবে বেষ্ট হয় এক্টিভ হৈ থকাটো আৰু দৌৰা ফুৰা কৰাটো আৰু পাৰিলে সৰু হলে তেওঁলোকৰ যদি 15 বছৰ 14 বছৰ এনেকুৱা বয়সত সমস্যা হয় তেনেহলে ৰেগুলাৰলি খেলা ধুলা কৰিবলৈও তেওঁলোকক দিব লাগে ইয়াৰ উপৰিও সিডছ সমূহ আমাৰ হৰম'ন বেলেন্স কৰাত সহায় কৰে সেইবাবে ফ্লেক্স সিডছ খাব পাৰে যিটো টিচি গুটি বুলি কোৱা যায়
বা পামকিন সিডছ খাব পাৰে চিয়া সিডছ খাব পাৰে এই সকলোবোৰ সিডছত ওমেগা 3 ফেটি এচিডছ থাকে আৰু আমাৰ হৰমন বেলেন্স কৰাটো বহু ক্ষেত্ৰতে সহায় কৰে সেইবাবে কেনে ধৰণে খাব লাগে আকৌ কৈ নাথাকো বহু ভিডিঅতে মোৰ কোৱা হৈছে আগতে এইখিনি সিডছ খাবলৈ চেষ্টা কৰিব ঠিক এনে ধৰণে আপোনালোকে PCOD টো তেনে সহজভাৱে ঘৰতে কন্ট্ৰোল কৰিব পাৰে আৰু লগতে পাহৰি নাযাব ভিটামিন ডি টো চেক কৰাই ল'ব বহু লোকৰে বৰ্তমান সময়ত ভিটামিন ডি ডেফিচিয়েন্সি থকাৰ ফলত পিৰিয়ডৰ ইৰেগুলাৰিটি হয় আৰু হয়তো PCOD ৰ সমস্যা নাথাকিবও পাৰে ভিটামিন ডি ৰেগুলাৰ হৈ থাকিলেও আপোনালোকৰ মাহেকীয়া নৰ্মেল হোৱা দেখিবলৈ পোৱা যায় আশা কৰোঁ এইখিনি কথাৰ ওপৰত গুৰুত্ব দিয়ে আৰু ভালদৰে মন দি পেলাই ইয়াৰ ট্ৰিটমেণ্টখিনি কৰে কাৰণ PCOD ৰ ক্ষেত্ৰত সাধাৰণতে এলোপেথি ট্ৰিটমেণ্টত যিখিনি দিয়া যায় সেইখিনি হৰমনেল পিলছ দিয়া যায় সেইখিনি যেটো সমস্যাত ভুগি আছে সেই সমস্যাটোৰ পৰা সেই সময়ৰ বাবে ওলাই আহিবলৈ সহায় কৰে কিন্তু কমপ্লিটলি কিউৰ কৰিবৰ বাবে লাইফষ্টাইল মডিফিকেশ্যনটো আটাইতকৈ বেছি আৱশ্যকীয় হৰমনেল পিলছে বহুতখিনি অপকাৰো কৰে সেইখিনিও জনাটো আৱশ্যকীয় ডক্টৰৰ পৰা যেতিয়া এই পিলছখিনি লয় তাৰ সাইড এফেক্টছখিনিও সুধিবলৈ নাপাহৰিব নতুন এটা ভিডিঅ'ৰ যোগেৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰো নমস্কাৰ